নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিলৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে জুবিন গাৰ্গৰ অভিযুক্তক ৰখা বাক্সাৰ নিকাচি জেলত অঘটন। হঠাৎ নিশা গুলীৰ শব্দ বাক্সাৰ নিকাচি জেলত। কৰ্তব্যৰত আৰক্ষী জোৱানে কৰিলে ভয়ংকৰ ঘটনা। নিজৰ ছাৰ্ভিচ ৰাইফেলেৰে নিজকে গুলীয়াই শেষ কৰাৰ চেষ্টা কৰিলে। গুণজিৎ বৈশ্য নামৰ জোৱানে সংঘটিত কৰিলে এই কাণ্ড। ততাততীয়াকৈ আহত গুণজিৎক চাংখাৰিত এইমছত ভৰ্তি। চিকিৎসালয়ত ভৰ্তিৰ সময়ত জোৱানৰ মুখত জুবিনৰ নাম। কেইবাবাৰো জুবিনৰ নাম উচ্চাৰণ গুণজিৎৰ। আহত গুণজিৎৰ ঘৰ বজালীৰ বাগমাৰাত। একেখন কাৰাগাৰতে আছিল জুবিন কাণ্ডৰ ৫ অভিযুক্ত। সিদ্ধাৰ্থ, শ্যাম কানু, সন্দীপনসহ ২ দেহৰক্ষী আছে জেলখনত। জুবিন গাৰ্গৰ অভিযুক্তক ৰখা বাক্সাৰ নিকাচি জেলত অঘটন। হঠাৎ নিশা গুলীৰ শব্দ বাক্সাৰ নিকাচি জেলত। কৰ্তব্যৰত আৰক্ষী জোৱানে কৰিলে এটা ভয়ংকৰ কাণ্ড। ইয়াৰ পিছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ প্ৰধানমন্ত্ৰীৰ সতৰ্কবাণী। মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ প্ৰধানমন্ত্ৰীৰ সতৰ্কবাণী। সকলোৱে সাজু আৰু একত্ৰিত হৈ থাকিব লাগিব। ইৰাণ ইজৰাইলৰ যুদ্ধই দীঘলীয়া সময়ৰ বাবে পেলাব প্ৰভাৱ। ক'ভিডৰ সময়ৰ দৰে আকৌ এবাৰ আমি সাজু হৈ থাকিব লাগিব। সাহসেৰে প্ৰত্যেকটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব আমি। উৰাবাতৰিৰ ভুল নাযাবলৈ আহ্বান। সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান কৰিলে যাতে কঠোৰভাৱে নজৰ কৰা হয়। ভাৰতৰ স্থিতি স্পষ্ট। যুদ্ধৰ অন্ত বিচাৰে ভাৰতে। হৰমুজ বন্ধ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। শান্তিৰ পক্ষত মাত মাতিব ভাৰতে। লোকসভাত দেশবাসীক সতৰ্ক কৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, জুবিন গাৰ্গৰ মৃত্যুক লৈ কৰ্ণাছৰ আদালতৰ চূড়ান্ত ৰায়দান। চূড়ান্ত ৰায়দানত কি আছে? ছিংগাপুৰত হত্যা কৰা হোৱা নাছিল জুবিন গাৰ্গক। পৰিকল্পিতভাৱে জুবিন গাৰ্গক হত্যা কৰা হোৱা নাছিল। জুবিনক হত্যাৰ কোনো তথ্য প্ৰমাণ নাই। শ্যাম কানু, সিদ্ধাৰ্থ, শেখৰ, অমৃত প্ৰভা, সন্দীপনলৈ হকা। য়ট পাৰ্টিত থকা সতীৰ্থই জুবিনৰ ইচ্ছাকৃতভাৱে উদ্ধাৰ নকৰাৰ তথ্যপ্ৰম। অপ্ৰত্যাশিত আৰু দুৰ্ঘটনাজনিত আছিল জুবিন গাৰ্গৰ মৃত্যু। দুখবত পানীত পৰিয়ে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ভাগ্যজনক আখ্যা আদালতৰ। জোৰজবস্তি জুবিন গাৰ্গক কোনেও পানীলৈ ঠেলি দিয়া নাছিল। কেইবাটাও শুনানিৰ পিছত চূড়ান্ত ৰায়দান দিলে ছিংগাপুৰৰ আদালতে। জুবিন গাৰ্গৰ মৃত্যুক লৈ কৰ্ণাছৰ আদালতৰ চূড়ান্ত ৰায়দান। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, যুদ্ধৰ প্ৰভাৱ বেয়াকৈ পৰিছে ভাৰতত। মাত্ৰ ৫ দিনৰ বাবেহে দেশত মজুত আছে ইন্ধন। ভয়ংকৰ ইন্ধন সংকটত ভুগিব পাৰে সমগ্ৰ দেশে। যুদ্ধকালীন পৰিস্থিতিৰ মোকাবিলাৰ বাবে আজি সৰ্বদলীয় বৈঠক। বিশ্বৰ কেইবাখনো দেশত ইন্ধন সংকটে লৈছে ভয়ংকৰ ৰূপ। অষ্ট্ৰেলিয়া, বাংলাদেশ, ফিলিপাইনছ, পাকিস্তানত হাহাকাৰ। দেশত উদ্ভৱ হ'ব পাৰে ক'ভিড সদৃশ পৰিস্থিতি। যুদ্ধৰ প্ৰভাৱ বেয়াকৈ পৰিছে ভাৰতত। মাত্ৰ ৫ দিনৰ বাবেহে দেশত মজুত আছে ইন্ধন। ভয়ংকৰ ইন্ধনৰ সংকটত ভুগিব পাৰে সমগ্ৰ ভাৰতবৰ্ষ। যুদ্ধৰ বাবে বেয়াকৈ পৰিছে ভাৰত। যুদ্ধৰ প্ৰভাৱ বেয়াকৈ পৰিছে ভাৰতত।